সামাজিক সংস্থা সম্ভাৱনাৰ উদ্যোগত ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চিজন গ্ৰীণ এক্সপোৰ দুৱাৰ উন্মোচন কৰে ৰাজ্যৰ নৱনিযুক্ত শক্তি দক্ষতা নিয়োগ উদ্যমিতা বিকাশ আৰু চিকিৎসা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে। বিশ্বৰ প্ৰায় ৮৭খন বিপণী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছে। ১৪ ডিচেম্বৰৰ পৰা আগন্তুক ১ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনে মেলাৰ জৰিয়তে থলুৱা উদ্যোগৰ সৈতে জড়িত সকলোকে উপকৃত কৰিব বুলিও জানিবলৈ দিয়ে। সাংবাদিক ৰাতুল বুঢ়াগোহাঁই ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মঞ্জিত বৰা, জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, চন্দন ফুকন আদিকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। আজি ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মেলা 10 তাৰিখৰ পৰা 1 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। এখন অতি উন্নত মানৰ এখন বাণিজ্যিক মেলা ইয়াত আৰম্ভ হৈছে। দেশৰ সকলো প্ৰান্তৰ পৰাই আৰু প্ৰদেশৰো বিভিন্ন জেগাৰ পৰা ইয়াত বাণিজ্যৰ কাৰণে ইয়াত তেখেতসকল বিপণী খুলিছে। এইটো এটা খুব ভাল, এই ছিষ্টেমটোৱে আমাৰ বহুত ধৰণৰ সামগ্ৰিক যিবোৰ সামগ্ৰী জেনেৰেলি আপুনি বজাৰত বিচাৰি নোপায়, এই মেলাবিলাকত বাণিজ্যিক মেলাবিলাকত পোৱা যায়। আৰু এই বাণিজ্যিক মেলাৰ জৰিয়তে ডাইৰেক্টলি বহুত মানুহৰ ব্যৱসায়ত ইয়াত উপকৃত হয়। এতিয়া এই বাণিজ্য মেলাৰ জৰিয়তে আমি ইয়াত অনুষংগিক হিচাপে সৰু আৰু চাহৰ দোকান হৈছে আৰু কিছুমান বস্তু ইয়ালৈ আহিছে। তেওঁলোকৰ লগতে ইয়াত বহুত কিতাপৰ দোকান এখন আহিছে আৰু সৰু বস্তুবিলাক আহিছে। মই খুব ভাল পাইছোঁ। উদ্যোক্তাসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ট্ৰেডৰ দ্বাৰা আমাৰ স্থানীয় যিসকল ব্যৱসায়িক আছে তেখেতসকলৰো ইয়াত উপকৃত হোৱাৰ এটা ব্যৱস্থা হাতত আছে। মই উদ্যোক্তাসকলক এটা অনুৰোধ কৰিব খোজোঁ, যিসকল আমাৰ স্থায়ী ব্যৱসায় আছে, আমাৰ যি NGO গ্ৰুপসকল আছে, তেওঁলোকক যেতিয়া আমি কিবা বস্তু ইয়াত ট্ৰেড কাৰণে তেওঁলোকক দিওঁ, তেওঁলোকৰ যিটো ৰেণ্ট হয় সেই ৰেণ্টবিলাক তেওঁলোকক অলপ ছাবচিডাইজ ৰেটত দিব লাগে, এণ্টাগনাইজ কৰিব লাগে। আমাৰ লোকেল যিসকল ব্যৱসায় কৰিবলৈ আহিছে সেইসকলক দিব লাগে। আপোনালোকৰ জৰিয়তে সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আগন্তুক দিনত এই ব্যৱসায়ৰ লগতে আৰু যাতে এটা সুন্দৰ ব্যৱস্থাৰে আমাৰ বাহিৰৰ যিসকল আহিছে তেখেতসকলক আপ্যায়নটো আমাৰ ইয়াৰ পৰা খুব সুন্দৰভাৱে কৰিব লাগে, যাতে তেখেতসকলৰ দ্বাৰা আমাৰ বাহিৰত যিবিলাক আৰু বেলেগ বিপণীসকল আছে তেখেতসকলেও যাতে আমাৰ ইয়াত আহিবলৈ ইচ্ছা কৰে। আৰু আগন্তুক যি নতুন বছৰ, ইংৰাজী নতুন বছৰৰ কাৰণে আজি এই স্থলীৰ পৰাই আপোনাৰ ডিব্ৰুগড়বাসী সকলো ৰাইজকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।